তো হেল্ল' গাইজ, ৱেলকাম টু মাই থাৰ্ড ফ'ৰ্থ নাজানো কিমান বাট ৱেলকাম টু মাই মিনি ব্লগ। চ' যোৱাকালি ৰাতি শ্বুট কৰা দেৰি হ'ল, চ' মই দোকানতে শুই গ'লোঁ। এয়া চোৱা মোৰ দোকান। এইটো মিনি ব্লগত আপোনালোকে দেখা পাব বহুত বস্তু, বহুত মানে বহুত। আজি মোৰ লাইফটোত বহুত কিবা কিবি হ'ল। মানুহে ঘৰত শুৱে, মই দোকানতে শুই যাওঁ। চ' এতিয়া মই ঘৰত যাম, কাৰণ মোৰো এটা ঘৰ আছে ন। ঘৰত যাই গা পা ধুই মই আজি যাম কলেজ, কাৰণ মোৰ আজি এডমিশ্যন আছে গাইজ। চ' ঘৰত যায় গা ধুই চাহ খাই চৰি মোৰ ৰোজা ৰাখিছিলোঁ। এনেকৈ মই ওলাই গ'লোঁ গাইজ। দোকানত যাব লগা হ'ল কাৰণ মোৰ কেইটামান পাৰ্চেল পেক কৰিব লগা আছিল গাইজ। চ' সেইকেইটা মই পেক কৰি লওঁ এতিয়া জল্দি। তাৰপিছত মই ওলাই গ'লোঁ কলেজৰ কাৰণে। আৰু এডমিশ্যন মানে মই এতিয়া ডিগ্ৰীৰ নামটো লগোৱা নাই, মোৰ এইটো লাষ্ট ছেম। তাৰপিছত মই আৰু জিন্দগীত কিতাপ নালাৰোঁ। চ' এনেকৈ ভিৰৰ মাজেৰে মোৰো এডমিশ্যনটো হৈ গ'ল গাইজ। কিবাকে 6th ছেমিষ্টাৰ, লাষ্ট ছেমিষ্টাৰ, লাইফৰ লাষ্ট ছেমিষ্টাৰ, কলেজত নহয়। তাৰপিছত মই ঘৰত যাই ৰেডি হৈ আৰু আহি গ'লোঁ দোকানত। চ' গাইজ আপোনালোকেও আহিব মোৰ দোকানত, বহুত কম দামত ভাল বস্তু পাই যাব। এষ্টেটিক কালেকশ্যন পাই যাব। এয়া দোকানত লগৰটো বহি আছে গাইজ। চ' মই এতিয়া বেগটো লৈ পিনে ইয়াক মাতটো দি পিনে যাম ফেঞ্চি বজাৰ। চ' ইয়াক বাই দি কিনে মই ওলাই গ'লোঁ ফেঞ্চি বজাৰৰ কাৰণে। তাৰপিছত জালুকবাৰীত মই যোনখন বাছত যাই আছিলোঁ, বাছৰ কণ্ডাক্টৰটোৰ বম মাৰামাৰি। এয়া চাব পাৰে মানুহবিলাকৰ মজা, কি গল দাঙি চাই আছে দেখিছে। কিন্তু মই দেখা পোৱা নাছিলোঁ, সেইটো কাৰণে গাইজ মই আগত দেখি গুচি গ'লোঁ। আমাৰ বাছৰ কণ্ডাক্টৰটো কি দম দিছে। কি হৈছিল বাৰতে? মানে এই বাইকলা আহি কিনে আৰু দম দিয়ে আৰু আমাক এনে দম দি কিনে আকৌ আৰু পলাই কিনে ৰ'দ নাপায়। আমি তাৰমানে আৰু মানুহ মানে বেয়াকৈ নকওঁ। দেখিছে গাইজ কেমেৰাৰ পাৱাৰ, কেমেৰাটো ওলাই দিয়াৰ লগে লগে কি ভাল হৈ গ'ল। চ' ইয়াৰ এনেকৈ অলপ মজাটো লৈ পিনে মই পাই গ'লোঁ মামাই বনোৱা নতুন ব্ৰিজখন। এই যোনখন মানে সেইদিনা ইনগ্ৰেশ্যন কৰিছিল আৰু যে ফাট মেলিছে। তাৰপিছত গাইজ মই পাই গ'লোঁ লাখটকীয়া। চ' গাইজ মই পাই গ'লোঁ দোকান। আৰু নেক্সট পাৰ্টটোত মই আপোনালোকক দেখাম লাখটকীয়াত কি হ'ল, ক'ত জুই লাগিল, কাৰ বাৰ্থডে আছিল, অল এভৰিথিং। চ' বাই নেক্সট ভিডিঅ'ত লগ পাম।